মই জানিবলৈ বিচাৰিছোঁ এতিয়া অলপ বা বুজাবলৈ বিচাৰোঁ যে কোন কোন গ'ল আৰু বিজেপি দলৰ পৰা পাকিস্তানলৈ কোন কোন গৈছে অলপ মই হিষ্ট্ৰী এটা ইতিহাস মই আপোনালোকৰ এই সংবাদমেল যোগেদি যাবলৈ বিচাৰোঁ প্ৰথম যে মই এটা টাইটেল দিবলৈ বিচাৰোঁ 2005 চন এতিয়া তেওঁ 2009 চনলৈকে যাব পাৰে ইজৰাইললৈ তো ময়ো 2005 চনলৈ যাব পাৰোঁ 2005 চনত 2005 চনত আডৱানী গৈছিল আৰু তাত জিন্না মাজাৰত গৈ আহিল জিন্না মাজাৰত গৈ তেওঁ জিন্নাক প্ৰশংসা কৰি আহিলে এয়া হ'ল 2005 চনত বিজেপি দলৰ ডাঙৰ নেতা আডৱানীৰ স্থিতি যে জিন্নাক তেওঁ প্ৰশংসা কৰি আহিলে মাজাৰত গৈ এটা চাদৰ এটা তাত দি প্ৰশংসা কৰি আহিলে তাৰ পিছত এবাৰ যশৱন্ত সিং ডাঙৰীয়া আৰু আনজন বিজেপি দলৰ ডাঙৰ নেতা তেওঁতো কিতাপে ওলাই দিলে জিন্নাৰ ওপৰত তেওঁ জিন্নাৰ ওপৰত যিজন যশৱন্ত সিং এটা সময়ত বিজেপি চৰকাৰ বাজপেয়ী চৰকাৰ থকা সময়ত বিদেশ মন্ত্ৰী আছিল আৰু নিশ্চয় আপোনালোকক মনত আছে যেতিয়া এই হাইজেক হৈছিলে তেতিয়া তেওঁহে গোটেইবোৰ সেই পাকিস্তানৰ সন্ত্ৰাসবাদী তেওঁ নিজে জীপত বহি তেওঁ লৈ গৈছিলে সেই যশৱন্ত সিং ডাঙৰীয়াই এতিয়া তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁ কিতাপ প্ৰকাশ কৰিছিলে জিন্নাৰ ওপৰত 2014 চন তাৰিখবোৰ মন কৰি থাকিব যে মই তাৰিখৰ চন কৈ আছোঁ মুখ্যমন্ত্ৰী এতিয়ালৈকে একো চন তাৰিখ দিয়া নাই মই দি আছোঁ দেই 2014 চনতো সকলোৱে জানে যে নৱাজ শ্বৰীফ যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰথমবাৰ বাবে প্ৰধানমন্ত্ৰী হ'ল তেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ থাকে নিমন্ত্ৰণ মোৰ ক্ষেত্ৰতো কোনো মন্ত্ৰী বিভাগৰ পৰাতো নিমন্ত্ৰণ অহাই নাই কিন্তু নৱাজ শ্বৰীফ ডাঙৰীয়াক মোদী ডাঙৰীয়াই 2014 চনত নিজৰ শপত গ্ৰহণ সমাৰোহত নিমন্ত্ৰণ জনাইছিল আৰু নৱাজ শ্বৰীফ ডাঙৰীয়া আহিছিল আৰু মই কিছু ইতিহাস ক'বলৈ বিচাৰোঁ যে 2014 চনত RSSৰ লগত সম্পৰ্ক থকা এটা ডাঙৰ এটা থিংক টেংক আছে এই থিংক টেংকটো হ'ল বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন এইটো RSSৰ এছ'চিয়েটেড এটা থিংক টেংক আপুনি ক'ব পাৰে তাত বহুত মানে ডাঙৰ চৰকাৰৰ পাৰ্চনেলিটি তাত জড়িত হৈ আছে তাৰ পৰা ওলাই তেওঁলোকে চৰকাৰত যোগদান কৰিছে আনকৈ এটা সময়ত প্ৰাইম মিনিষ্টাৰ কাৰ্যালয়ত কাম কৰা নৃপেন্দ্ৰ মিশ্ৰা তেওঁ সেই বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত সম্পৰ্ক থকা ব্যক্তি তো ইমান মানে শক্তিশালী প্ৰভাৱশালী এটা ফাউণ্ডেশ্যন 2014 চনত কৈছোঁ দেই 2014 চনত সেই ফাউণ্ডেশ্যনৰ এজন মানে জ্যেষ্ঠ এজন ব্যক্তি ৱেদ মালিক পাকিস্তানলৈ গ'ল আৰু পাকিস্তানত গৈ কাক লগ পালে এয়া হ'ল বিবেকানন্দ ফাউণ্ডেশ্যনৰ ৱেদ মালিক আৰু এওঁ হ'ল হাফিজ ছাইদ 2014 চনত দেই মোদী চৰকাৰ থকা সময়ত হাফিজ ছাইদ কোন মই মনত পেলাবলৈ বিচাৰোঁ যিজনে মুম্বাই এটেকৰ গোটেই পৰিকল্পনা সৃষ্টি কৰিলে এই মানুহজন বিবেকানন্দ ফাউণ্ডেশ্যনৰ লগত সম্পৰ্ক থকা বহুতে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ তেওঁ পাকিস্তানত গৈ
যিজনক আমাৰ এজেণ্টবোৰে বিচাৰি পোৱা নাই, সেইজনক এইজন মানুহ বিচাৰি ওলালে। কেনেকৈ ওলালে তেওঁহে জানে দেই। আজি আমি জানো যে পেহেলগাম আক্ৰমণৰ পিছত আমাৰ মিছাইলবোৰ পাকিস্তানত গ'ল। জেইছ-এ মহম্মদ, লস্কৰে তয়বাৰ বহুতৰ ঘৰৰ ওপৰত আমি মিছাইল পেলাব পাৰিলোঁ, কিন্তু এইজন মানুহক আমি ধৰিব নোৱাৰিলোঁ। এতিয়া কিন্তু সেই সময়ত 2014 চনত এওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ, নিশ্চয় কাৰোবাৰ সহায় লৈ হাফিজ ছাইদ ডাঙৰীয়াক লগ পালে, কথা পাতিলে। আজিতো মই দুৰ্ভাগ্যজনক কথা ভাবিছোঁ যে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ তেওঁক সুধিব লাগিছিল, ৱেদ মালিক ডাঙৰীয়াক, যে আপুনি ওলাই দিয়কচোন, সেইবাৰটো আপুনি ওলাই দিলে যে হাফিজ ছাইদ ক'ত থাকে, আপুনি এবাৰ আমাক জনাই দিয়ক হাফিজ ছাইদ এতিয়া ক'ত আছে, আমি অলপ টাৰ্গেট ভৰাই আছোঁ, টাৰ্গেটৰ কোঅৰ্ডিনেট ভৰাই আছোঁ। এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব নেকি? আৰু তেওঁ নিজে কৈছে যে তেওঁ কি কথা পাতিলে, হাফিজ ছাইদ লগত কি কথা পাতিলে, যে যদি প্ৰধানমন্ত্ৰী মোদী পাকিস্তানলৈ যায় আপোনাৰ কিবা আপত্তি আছে নেকি? এইবোৰ চব মোকতো জানেই, মই অধ্যয়ন কৰি কথাবোৰ কওঁ। মই মুখ্যমন্ত্ৰীৰ দৰে হাজাৰটা মিছা কথা ক'ব নোৱাৰোঁ, এটা দুটা ক'ব পাৰোঁ, তেওঁ হাজাৰটা ক'ব পাৰে দেই। তো মইতো চব কথাবোৰ অধ্যয়ন কৰি তথ্যকাৰে সাংবাদিকসকলক সন্মান কৰি, ৰাইজক সন্মান কৰি, ছ'চিয়েল মিডিয়াত চব পাই জানোৱে। তো তাত তেওঁ এইটো কথাটো সুধিলে 2014 চনত, যে পাকিস্তানলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'লে হাফিজ ছাইদৰ কিবা আপত্তি আছে নেকি? আৰু এই বাতৰিৰ দৰে যি বাতৰি টাইমছ অফ ইণ্ডিয়াত ওলাইছে, হাফিজ ছাইদে কৈছে মোৰ আপত্তি নাই। আৰু তাৰপিছত 2015 চনত কি হয়? 2014 চনত তেওঁ লগ পালে। 15 চনত কি হয়? భారత ప్రధాని మోదీ బహూకరించిన తలపాగా ధరించి मुलाकात और बातचीत के बाद प्रधानमंत्री मोदी वहां से रवाना हो गए हैं। प्रधानमंत्री आज ही स्वदेश लौट आएंगे। চনত মোদী ডাঙৰীয়াই সেই সময়ত আফগানিস্তানলৈ গৈছিলে। পাকিস্তানলৈ যোৱা কোনো পদক্ষেপ নাছিল। আফগানিস্তানৰ পৰা উভতি আহোঁতে তেওঁ হঠাতে টুইট কৰিলে, মই এটা ছাৰপ্ৰাইজ ভিজিট পাকিস্তানলৈ, प्रधानमंत्री नरेंद्र मोदी ने की लाहौर ছাৰপ্ৰাইজ ভিজিট মই লাহোৰ লৈ দিবলৈ বিচাৰোঁ, কিয়? নৱাজ শ্বৰীফৰ বাৰ্থডে আৰু তেওঁৰ নাতিনীৰ কিবা বিয়া অলপ দিনৰ পিছত হোৱা কথা আছে। নৱাজ শ্বৰীফক ইমান ভাল দে, ইমান ঘনিষ্ঠ, নৱাজ শ্বৰীফক হেপী বাৰ্থডে ক'বলৈ অকস্মাতভাৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া লাহোৰত নামিলে। বিৰিয়ানী খালে নে কি খালে মই নাজানো, মোক মতেতো বিৰিয়ানী অলপ খালে। কিয় কৈছোঁ? যে যি বছৰত মোদী ডাঙৰীয়া হেপী বাৰ্থডে ক'বলৈ নৱাজ শ্বৰীফ ঘৰলৈ গ'ল, সেই একে বছৰত আমাৰ যুৱকসকলক
আৰু আমি পাকিস্তান হাই কমিশ্যনৰ লগত আমি কুৱেশ্যন আনচাৰ কৰাই আছিলোঁ তো আমাৰ যোৱাটো ভুল অপৰাধ ঠিক আৰু মোদী ডাঙৰীয়া যোৱাটো বিৰিয়ানী ডিপ্ল'মেচি একে বছৰত দেই